21 তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নামৰূপলৈ আহিব আৰু খুব আমাৰ কাৰণে গৌৰৱৰ দিন যে আজি কিছুদিনৰ আগত যোৱা বাজেট ছেছনত নিৰ্মলা সীতাৰামন ডাঙৰীয়াই ঘোষণা কৰিছিলে ভাৰতৰ বাজেট অধিৱেশনত যে নামৰ সাৰ কাৰখানা হ'ব আৰু তাৰ একে বছৰতেই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰচেষ্টাত প্ৰধানমন্ত্ৰী ডাঙৰীয়া নিজে আহিব কাৰণ আগতে আমি দেখা পাওঁ সাৰ কাৰখানা আধাৰিলে আগতে হৈছে কিন্তু কাম হোৱা নাছিলে কিন্তু এবাৰ সেইকাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়া নিজে আহিব নিজে হাতেৰে নতুনকৈ স্থাপন হ'বলগীয়া 12 লাখ মেট্ৰিক টনৰ যি ইউৰিয়া ফেক্টৰী তেখেত আধাৰিলা কৰিব আৰু মই ভাবোঁ খুব গৌৰৱৰ দিন নাহৰকটীয়া সমষ্টিবাসী ৰাইজৰ কাৰণে প্ৰধানমন্ত্ৰী নিজে আহি আছে আৰু প্ৰায় আমি ব্যৱস্থা কৰিম 70,000 1 লাখ মানুহৰ কাৰণে ৰাইজ কিমান হয় ৰাইজে নিজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিব মই ভাবোঁ খুব ৰাইজ আশাবাদী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক নিজে কাষৰ পৰা চাবৰ কাৰণে সকলো ৰাইজ আহিব আৰু আজি DGP ডাঙৰীয়া আহিছে নিৰাপত্তা দিশ আছে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা ৰাইজৰ নিৰাপত্তা কাৰণ ৰাইজ কিমান গোট খাব একেলগত যাতে কোনো অসুবিধা নহয় তাৰে নিৰাপত্তা দিশটো চোৱা হৈছে প্ৰাৰম্ভিক যি কাম হৈ আছে সকলো আজি পৰ্যালোচনা কৰা যাতে সময় ৰাতিপুৱা তেখেত 10:30 বজাত আহি পাব প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু তাৰ পাছতেই আধাৰশিলা কৰি আগদিনাখন 20 তাৰিখে সন্ধিয়া গুৱাহাটী এয়াৰপৰ্টৰ নতুন টাৰ্মিনেলৰ উন্মোচন কৰিব আৰু নামৰূপলৈ আহি পিনে পিছদিনাখন আধাৰশিলা কৰিব নামৰ সাৰ কাৰখানা।